ৰজাজন দুখীয়া হ'লে মনটো কিন্তু ৰজাৰ দৰেই থাকে। আৰু সৰু মানুহবোৰ হঠাতে যদি ধনী হয় তেওঁলোকৰ কিন্তু অহংকাৰ বাঢ়ি যায়। প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদিহে হাতত অলপ সময় আছে তেনেহ'লে ভিডিঅ'টি শেষলৈকে শুনিব বুলি আশা ৰাখিলোঁ। আহকচোন তেনেহ'লে ভিডিঅ'টিৰ মাজেৰে বুজিবলৈ চেষ্টা কৰোঁ। চিৰন্তন সত্য যে দুখীয়া মানুহৰ লগত মানুহে ওচৰৰ সম্বন্ধবোৰ লুকুৱাবলৈ বিচাৰে, কিন্তু ধনী মানুহৰ লগত দূৰ সম্পৰ্কবোৰ দেখুৱাব বিচাৰে। মৃত্যুতকৈ কঠিন হৈছে জীৱন, কিয়নো দুখ কষ্ট বিপদ আপদ জীৱনত ভোগ কৰিবলগীয়া হয়। মৃত্যুৱেতো সেইবোৰৰ পৰা আমাক মুক্তি দিয়ে। তুমি যেতিয়া ভাল কিবা এটা কৰিবা তেতিয়া আনে তোমাক দেখি হাঁহিব, তাৰ পাছত তোমাক দেখি হিংসা কৰিব, তাৰ পাছত তোমাক বাধা দিব, তাৰ পাছতহে কিন্তু তুমি সফল হ'বলৈ পাৰিবা। জীৱনত সুখী থকাৰ সকলোতকৈ সহজ উপায়টো হ'ল ভগৱানৰ ওপৰত, মানুহৰ ওপৰত নহয়। কাৰণ মানুহৰ ওপৰত ভৰসা কৰিলে এদিন ঠগ খাব লগা হয়, আৰু ভগৱানে কেতিয়াও কাকো নঠগে। যিয়ে মানসিক শান্তি দিব পাৰে বা যাৰ লগত কথা পাতিলে মানসিক প্ৰশান্তি পোৱা যায়, প্ৰকৃত অৰ্থত তেওঁই প্ৰিয়জন। কিয়নো পৃথিৱীত ভাল পোৱা মানুহৰ কোনো অভাৱ নাই, কিন্তু মানসিক অশান্তি, সামান্য অলপ মানসিক ভৰসা কৰা এনেকুৱা মানুহ সহজে পোৱা নাযায়। ছোৱালীবিলাকৰ অনুমান শক্তি বহুত প্ৰখৰ। কোনোবা পুৰুষে যদি তেওঁক ভাল পায় তেতিয়া তেওঁ বহুত সহজে সেইটো বুজিবলৈ পাৰে। কোনোবা পুৰুষে যদি তেওঁক মিছা কথা কয় সেইটো সহজে অনুমান কৰিবলৈ পাৰে। ছোৱালীজনীয়ে সকলো বুজিও বেছিভাগ সময় একো নুবুজাৰ ভাও জুৰি থাকে, কেৱল নিজৰ সম্পৰ্কটো জীয়াই ৰখাৰ কাৰণে। যাক তুমি বেছি ভাল পাবা, মিছ কৰিবা, কেয়াৰ কৰিবা, সকলো সময়ত তেওঁৰ খবৰ ল'বা, এদিন তেওঁই তোমাক অৱহেলা কৰি আঁতৰি গুচি যাব। ঘৰৰ মাজত তোমাৰ যিমান ইচ্ছা কান্দিবলৈ পাৰিবা, কিন্তু যেতিয়া ঘৰৰ দৰ্জাখন খোলা সেইটো সময়ত হাঁহি মুখে খুলিবা। কাৰণ যদি কোনোবাই দেখে তুমি ভাঙি পৰিছা তেতিয়া তেওঁ তোমাক আৰু ভাঙি দিব। স্বাৰ্থপৰ আৰু অহংকাৰী মানুহৰ বিশেষ কিছুমান লক্ষণ: তেওঁলোকে কেতিয়াও পৰাজয় স্বীকাৰ নকৰে, সকলো সময়তে তৰ্ক কৰে, যুক্তিত হাৰিবলৈ নিবিচাৰে, নিজৰ ক্ষমতা দেখুৱাবলৈ চেষ্টা কৰি যায়, সকলো বিষয়ত পাৰদৰ্শিতা দেখুৱায়, সকলো সন্দেহ কৰে, সন্মান দিলে দুৰ্বলতা ভাবে, মনত আঘাত দি কথা কয়, নিজৰ স্বাৰ্থ সদায় আগত ৰাখে। এজন পুৰুষে তেতিয়াই বহুত বেছি কান্দে যেতিয়াই নিজৰ জীৱনৰ কথা চিন্তা নকৰি পৰিয়ালৰ কাৰণে কঠোৰ পৰিশ্ৰম কৰি যায়, অথচ তেওঁক বুজিবলৈ কোনোৱেই নাথাকে। তুমি মাত্ৰ পইচা গোটাবলৈ চেষ্টা কৰা, সম্পৰ্ক সকলোৱে বনাই ল'ব তোমাৰ লগত। সময় থাকোঁতেই যাৰ পৰিশ্ৰমৰ ঘাম নোলায়, ভৱিষ্যতে কিন্তু সেইজন ব্যক্তিৰ চকুৰ পানী ওলায়। সেইটোৱে চিৰসত্য বাস্তৱ। মানুহে কেতিয়া আপোনাক হিংসা কৰে জানেনে? আপোনাৰ উন্নতি দেখি, আপোনাৰ সুখ দেখি, আপোনাৰ হাঁহি দেখি, আপোনাৰ ইনকম দেখি, আৰু সুখী হয় কেৱল আপোনাৰ কষ্ট দেখি। যদিহে ভিক্ষা দিব নোৱাৰে তেনেহ'লে বেয়া ব্যৱহাৰ নকৰিব, উপকাৰ কৰিব নোৱাৰিলে ক্ষতিও নকৰিব, ভাল পাব নোৱাৰিলে ঘৃণাও নকৰিব, দয়া কৰিব নোৱাৰিলে বেয়াকৈ দান নকৰিব। কোনো মানুহে আমাৰ বন্ধু বা শত্ৰু হৈ এইখন পৃথিৱীলৈ নাহে। আমাৰ ব্যৱহাৰ আৰু কথা বাৰ্তাই মানুহক আমাৰ বন্ধু বা শত্ৰু বনায়। মানুহে সদায় সন্মানৰ কাৰণে সংঘৰ্ষ কৰিব লাগে, কিন্তু অধৰ্মৰ পথত কেতিয়াও চলিব নালাগে। নিজৰ অধিকাৰৰ বাবে সকলোৱে যুঁজিব লাগে, কিন্তু যি বস্তুৰ ওপৰত আমাৰ একো অধিকাৰেই নাই সেই বস্তুৰ প্ৰতি কোনো ধৰণৰ মোহ ৰাখিব নালাগে। ভগৱানে ভাল মানুহৰ পৰীক্ষা বহুবাৰ লৈ থাকে, কিন্তু কেতিয়াও তেওঁলোকক এৰি নাযায়। অন্য হাতেদি ভগৱানে বেয়া মানুহবোৰক বহুত কিবা কিবি দিয়ে, যদিও কোনোদিনে তেওঁলোকৰ কাষত নাথাকে। সেইবাবে জীৱনত বেয়া সময় আহিলেও কেতিয়াও বেয়া কৰ্ম নকৰিব, সদায় ঈশ্বৰক একান্ত মনে আৰাধনা কৰিব, তেতিয়াহে সদায় ঈশ্বৰৰ কৃপাৰ পাত্ৰ হৈ থাকিব। জীৱনত এই দুই ধৰণৰ মানুহে সদায় বেছিকৈ ঠগ খায়। 1 নম্বৰ, যিসকল মানুহে মানুহক সহজতে বিশ্বাস কৰে আৰু সহজেই আপোন কৰি লয়। 2 নম্বৰ, যিসকল মানুহে নিজতকৈ আন কাৰোবাক বেছি ভাল পায়। জীৱনত সফল হ'বলৈ হ'লে সময়ৰ লগত খোজ মিলাই যাব লাগিব, আৰু সময়ৰ লগত যাবলৈ বহুতো বস্তু হেৰুৱাব লাগিব। আমাৰ সম্পৰ্কবিলাক চৰাইৰ দৰে, জোৰকৈ ধৰিবা মৰি যাব, লাহেকৈ ধৰিবা উৰি যাব, আৰু মৰমত ধৰিবা সদায় লগতে থাকিব। কাৰোবাক ঠগি হয়তো দুদিনমান সুখী হ'বলৈ পাৰিবা, কিন্তু মনত ৰাখিবা সময় তোমাক এদিন ঠগাব, যাৰ বাবে চিৰদিন দুখৰ সংগী হ'ব লাগিব। মা মানে মায়া, মা মানে ক্ষমতা, মা মানে ছায়া, মা মানে স্নেহ, মা মানে সকলো আশা, মা মানে জীয়াই থকাৰ দ্বিতীয় অক্সিজেন, মা মানে নিস্বাৰ্থ ভাল পোৱা।
ভালপোৱা কেতিয়াও শেষ হৈ নাযায়। ভালপোৱা চিৰদিন জীয়াই থাকে। ভালপোৱা কেতিয়াবা কবিতা হয়, কেতিয়াবা গল্প হয়, কেতিয়াবা স্মৃতি আৰু কেতিয়াবা কাৰোবাৰ বাবে ভালপোৱা হয় চকু পানী। কষ্টৰ মাজত জীয়াই থকাটো কিমান যন্ত্ৰণাদায়ক কেৱল সেইসকলেহে বুজি পায়, যিসকলে কষ্ট হৃদয়ত থৈ মানুহৰ লগত হাঁহি মুখত কথা পাতে। এজনী ছোৱালীৰ গাত সকলো গুণ বিচাৰ কৰাৰ আগতে এটা কথা সদায় মনত ৰাখিব, ছোৱালীজনী লাইব্ৰেৰীত থকা গাইডবুক নহয় যে তাইৰ গাত সকলো গুণেই থাকিব। জ্বলি থকা চাকিৰ দ্বাৰা পোহৰ হয়, দিন নহয়। তেনেকৈ কিতাপৰ জ্ঞানৰ দ্বাৰা শিক্ষিতহে হয়, জ্ঞানী নহয়। পৰকীয়া প্ৰেমত লিপ্ত হোৱা মহিলাক চিনি পোৱাৰ কিছুমান সহজ উপায়। 1 নম্বৰ, যিগৰাকী মহিলাই তেওঁৰ জীৱন সংগীৰ লগত বিনা কাৰণে কাজিয়া কৰে, তেওঁৰ লগত পৰকীয়াৰ লক্ষণ দেখা যায়। 2 নম্বৰ, যিগৰাকী মহিলাই শৰীৰ চৰ্চাৰ দিশে বেছি মনোযোগী, তেওঁৰ মাজত পৰকীয়াৰ প্ৰৱণতা বেছি হয়। 3 নম্বৰ, স্বামীয়ে যদিহে তেওঁৰ পত্নীক সন্মান নিদিয়ে, তেনেহ'লে সেইগৰাকী পত্নীয়ে পৰকীয়াত লিপ্ত হৈ পৰে। 4 নম্বৰ, কোনো মহিলাই যদি হঠাতে সৌন্দৰ্যৰ প্ৰতি বহুত সচেতন হৈ উঠে, তেনেহ'লে তেওঁ পৰকীয়া প্ৰেমত লিপ্ত হৈছে। চাকৰি পাব বুলি নহয়, জ্ঞান আহৰণ কৰিবলৈহে ল'ৰা ছোৱালীক পঢ়াব লাগে। তেতিয়াহে সৰু সৰু কামবিলাক কৰিবলৈ লাজ নকৰিব আৰু জীৱনটো খুব সুন্দৰ হৈ উঠিব। সঁচা ভালপোৱাই প্ৰথমে হাঁহিবলৈ শিকায়, তাৰপিছত কান্দিবলৈ আৰু শেষত বাস্তৱতাৰ সৈতে যুঁজিবলৈ শিকায়। আপোনাৰ দামী দামী গাড়ী আৰু ডাঙৰ অট্টালিকা থাকিলেই ডাঙৰ মানুহ হোৱা নাযায়। ডাঙৰ মানুহ হ'বলৈ ভাল চৰিত্ৰ আৰু সুন্দৰ মনেই যথেষ্ট। মানুহৰ মন আৰু বতৰৰ মাজত বহুত মিল দেখা যায়, কাৰণ বতৰ সলনি হ'বলৈ সময় নালাগে আৰু মানুহৰ মনটো সলনি হ'বলৈও কিন্তু সময় নালাগে। সকলোতকৈ বেছি অশিক্ষিত তেওঁ, যিজনে সদায় নিজকে নিৰ্ভুল বুলি ভাবে আৰু সেইজনেই অন্ধ যিজনে নিজৰ ভুল কেতিয়াও দেখা নাপায়। সপোন সদায় তেওঁৰ সৈতে দেখক, যিজনে কেৱল সপোন নেদেখায়, বাস্তৱিক ৰূপ দিবলৈ প্ৰচেষ্টা চলাই যায়। কিন্তু এনেকুৱা সপোন কাকোলৈ নেদেখিবা, যিজনে সপোন দেখুৱাই নিজেই হেৰাই যায়। অধিকাংশ সম্পৰ্ক ভাঙি যায় নিজৰ কাৰণে আৰু সঁচা ভালপোৱা সাৰি যায় পৰিয়ালৰ কাৰণে। অকলে থাকিবলৈ শিকক, কাৰণ এইখন পৃথিৱীত কোনো কাৰোৰে আপোন নহয়। সকলো মানুহেই একোজন স্বাৰ্থপৰ ব্যক্তি। আকাশত ডাৱৰ যেতিয়া গধুৰ হৈ পৰে, তেতিয়াই বৰষুণ হৈ সৰি পৰে, আৰু হৃদয়ত যেতিয়া দুখৰ বোজা গধুৰ হৈ আহে, তেতিয়াই দুচকুৰে চকু পানী হৈ নিগৰি আহে। আপোনাৰ সহায়ৰ মূল্য বুজি আপোনাক কোনোবাই মনত ৰাখিছে বুলি ভাবি ভুল নকৰিব। এইখন স্বাৰ্থপৰ পৃথিৱী আৰু ইয়াত মানুহে মানুহক প্ৰয়োজন অনুসৰিহে ব্যৱহাৰ কৰে। সততাৰ মূল্যক ইয়াত কিনা বেচা কৰে। ইয়াত আপুনি সৰ্বোচ্চ উজাৰি সহায় কৰিলেও সময়ৰ সোঁতত সকলোৱে পাহৰি যায়। সুখত থকাই জীৱনৰ সাৰ্থকতা নহয়, কাৰোবাক সুখত ৰাখিব পৰাটোহে হ'ল জীৱনৰ পৰম সাৰ্থকতা। বন্ধু তেওঁ নহয় যি আনৰ কথা শুনি তোমাক সন্দেহ কৰে। বন্ধু হ'ল তেওঁ, যি সন্দেহটো দূৰৰে কথা, কোনোবাই তোমাৰ নাম ধৰি কিবা ক'লেই তেওঁ তোমাৰ পক্ষে হৈ প্ৰতিবাদ কৰে। ঘি দি নিমপাত ভাজিলেও যেনেকৈ মিঠা নহয়, ঠিক তেনেকৈ বেয়া মানুহৰ স্বভাৱ কেতিয়াও পৰিৱৰ্তন নহয়। অৰ্থ লোভী নাৰী আৰু নাৰী লোভী পুৰুষ কেতিয়াও সুখী নহয় জীৱনত। অহংকাৰ বহুত সৰু এটা শব্দ, কিন্তু এই শব্দটোৰ মাজত লুকাই আছে মানুহৰ পতনৰ অন্যতম কাৰণ। যিটো সম্পৰ্কে মানসিক যন্ত্ৰণা দিয়ে, ভিতৰত অশান্তিৰ সৃষ্টি কৰে আৰু অসন্মানিত কৰি তোলে, সেই সম্পৰ্ক জীৱনৰ পৰা আঁতৰাই দিয়া উচিত। তেওঁ বন্ধুৱেই হওক বা আপোন কাষৰ প্ৰিয় কোনোবাই নহওক কিয়। দূৰত্ব বাঢ়ি গ'লে দূৰত্ব কমোৱা যায়, কিন্তু গুৰুত্ব কমি গ'লে গুৰুত্ব ঘূৰাই অনা কেতিয়াও নাযায়। যিয়ে জ্ঞান অৰ্জন কৰে কিন্তু তেওঁ অনুশীলন নকৰে, তেওঁ তাৰ দৰে যি মাটিত হাল বায় কিন্তু বীজ ৰোপণ নকৰে। বিনা পৰিশ্ৰমত যি অৰ্জন কৰা যায় সেইটো দীৰ্ঘস্থায়ী নহয়। নিমখৰ দৰে চৰিত্ৰ বনোৱা, না পাৰিব কোনোবাই তোমাক বেছি ব্যৱহাৰ কৰিব, না পাৰিব কোনোবাই তোমাক এৰি থাকিব। অভাৱী মানুহৰ অভাৱ বেছি দিন নাথাকে, কিন্তু লোভী মানুহৰ অভাৱ কোনোদিনে শেষ নহয়। বিশাল সাগৰখনত বহুতো ঢৌ থাকে, কিন্তু সকলো ঢৌৱে পাৰটো চুব নোৱাৰে। ঠিক তেনেকৈ জীৱনত বহুত বন্ধু আহিব পাৰে, কিন্তু সকলো বন্ধুৱে হৃদয়ৰ কথা বুজিবলৈ নোৱাৰে। সূৰ্যটো ডুবি গ'লে যেনেকৈ পৃথিৱীখন অন্ধকাৰ হয়, আমাৰ মৰমৰ মাগৰাকী মৰি গ'লেও ঠিক তেনেকৈ অন্ধকাৰ হৈ পৰে জীৱনটো। মা হ'ল সেইগৰাকী ব্যক্তি যি নিজৰ কাৰণে প্ৰাৰ্থনা নকৰি তেওঁ ল'ৰা ছোৱালীৰ কাৰণে সদায় বেছি প্ৰাৰ্থনা কৰি যায়। ব্লেডখন বহুত চোকা হ'ব পাৰে, কিন্তু গছ কাটিব নোৱাৰে। কুঠাৰখন শক্তিশালী, কিন্তু চুলি কাটিব নোৱাৰে। প্ৰত্যেকেই তেওঁৰ নিজস্ব পদ্ধতিত গুৰুত্বপূৰ্ণ, সেইকাৰণে কেতিয়াও কাকোৱে মূল্যহীন ভবাটো উচিত নহয়। পুৰুষজন কোনোদিনে প্ৰিয় নহয়, মৃত্যুৰ আগ পৰ্যন্ত প্ৰয়োজন হৈ থাকি যায়।
প্ৰয়োজন শেষ কৰিব নোৱাৰিলে তেওঁ কাৰোৰে বন্ধু হ'ব নোৱাৰে। এইখন পৃথিৱীত কাক তুমি বন্ধু বনাবা? চৰাইক উৰি যাব, ফুল মৰি যাব, আৰু মানুহক সেইটো সময়ৰ লগে লগে সলনি হৈ যাব। তিনিটা বস্তু কিন্তু মৃত্যুৰ পাছতো উপকাৰত আহে। 1 নম্বৰ আপোনাৰ সুসন্তান, 2 নম্বৰ আপোনাৰ ভাল কৰ্মবিলাক, 3 নম্বৰ আপুনি আনক কৰা উপকাৰ। তিনিটা বস্তু সদায় পাছত ৰাখিবলৈ চেষ্টা কৰক। 1 নম্বৰ হিংসা, 2 নম্বৰ অভাৱ, আৰু 3 নম্বৰ সন্দেহ। মানুহৰ জীৱনত পোৱাৰ কোনো শেষ নাই। নিজৰ সকলো উজাৰি দিলেও তেওঁৰ কাষত কম বুলিয়েই ভাবে। সেইকাৰণে কাৰোবাক দিলে সিমানখিনি এৰি দিয়া উচিত যিমানখিনি পোৱাৰ যোগ্যতা তেওঁৰ আছে। সদায় নিজৰ উন্নতিত ইমানেই সময় দিয়া যে আনৰ বদনাম কৰিবলৈ সময় যেন তোমাৰ ওচৰত নাথাকে। যিটো বস্তুৰ কাৰণে তোমাৰ উশাহটো বন্ধ হৈ যোৱাৰ দৰে তুমি কান্দিছা, তাৰ পাছতো ভগৱানে তোমাক দিয়া নাই, তাৰ মানে তুমি বুজিব লাগিব সেইটো তোমাৰ কাৰণে মাৰাত্মক ক্ষতিকাৰক। ভগৱানে কেতিয়াও তোমাৰ ক্ষতি নিবিচাৰে। তেওঁ এজন নিঃসন্দেহে উত্তম পৰিকল্পনাকাৰী। সকলোতকৈ ডাঙৰ অন্ধ তেওঁৱেই যি নিজৰ দুখ চকুৰে নেদেখে। সকলোতকৈ ডাঙৰ অশিক্ষিত তেওঁৱেই যি নিজকে সদায় নিৰ্ভুল বুলি ভাবে। আনৰ আচৰণৰ কাৰণে নিজৰ আভ্যন্তৰীণ শাস্তি নষ্ট হ'বলৈ দিয়াটো উচিত নহয়। যিমান দিন মানুহজন অসৎ হৈ থাকে সিমান দিন তেওঁৰ কোনো কিন্তু শত্ৰু নাথাকে, কিন্তু যেতিয়া সেই ব্যক্তিজন সৎ হৈ পৰে তাৰ পাছত তেওঁৰ কিন্তু শত্ৰুৰ অভাৱ নহয়। সময় সদায় সেইজন ব্যক্তিক দিয়ক যিয়ে আপোনাৰ সময়ৰ মূল্য বুজি উঠে, আৰু সম্পৰ্ক সেইজনৰ লগত ৰাখক যিয়ে আপোনাৰ গুৰুত্বটো বুজি উঠে। আপোনাৰ ৰূপ থাকিলে কি হ'ব যদি চৰিত্ৰটো ঠিকে নাথাকে? আৱেগ থাকিলে কি হ'ব যদি বিবেকেই ঠিকে নাথাকে? শিক্ষা থাকিলে কি হ'ব যদি ব্যৱহাৰে আপোনাৰ ঠিকে নাথাকে? বয়সৰ ওপৰত ভিত্তি কৰি সন্মান পোৱা নাযায়। সন্মান পোৱা যায় এজন ব্যক্তিৰ ভাল ব্যক্তিত্ব আৰু মানসিকতাৰ ওপৰতহে। মন আৰু কথাৰ মিল নথকা মানুহৰ লগত থকাতকৈ অকলে থকাটোৱেই জীৱনত শান্তি। মানুহৰ জীৱনত বেয়া সময় সদায় নাথাকে, কিন্তু বেয়া সময়ত মানুহে কৰা বেয়া ব্যৱহাৰবোৰ সদায় মনত থাকি যায়। মনত ৰাখিবা, যেতিয়া তোমাৰ বেয়া সময় আহিব তেতিয়া মানুহে তোমাক সহায় নকৰে, মাত্ৰ তোমাৰ পৰা দূৰে দূৰে থাকিব। 2 ধৰণৰ পত্নীয়ে নিজৰ স্বামীক লৈ কোনোদিনে সন্তুষ্ট নহয়। 1 নম্বৰ উচ্চবিলাসী। কিছুমান পত্নী থাকে যি তেওঁ কাষত পৰিমাণৰ বস্তু থকা স্বত্বেও আৰু ল'বলৈ বিচাৰে। দেউতাক ককাইক স্বামীৰ পৰা সকলো সময়ত কিবা পোৱা আশা লৈ সময় কটায়। তেওঁক মূলতঃ উচ্চবিলাসী বুলি কোৱা হয়। সকলো থকা স্বত্বেও আৰু কিবা বিচৰা পত্নী স্বামীৰ লগত কেতিয়াও সুখত থাকিবলৈ নোৱাৰে। 2 নম্বৰ সন্দেহবাদী। সন্দেহ এটা ৰোগ। এই ৰোগৰ চিকাৰ হয় যি তেওঁ কোনোভাৱেই স্বামীৰ লগত সংসাৰত সন্তুষ্ট হ'ব নোৱাৰে। আপোনাৰ লক্ষ্য পূৰণৰ পথত সদায় 2টা বস্তু অৱশ্যে আহিব। প্ৰথমটো বাধা আৰু দ্বিতীয়টো হ'ল বদনাম। দুয়োটাকে নেওচি যদি আপুনি জীৱনত আগুৱাই যায় তেনেহ'লে আপোনাৰ সফলতা পোৱাটো নিশ্চিত হৈ পৰে। অপেক্ষা সকলোৱে কৰিব নোৱাৰে, আৰু যি অপেক্ষা কৰিব পাৰে তেওঁৰ ভালপোৱা কেতিয়াও মিছা নহয়। সদায় ভগৱানৰ ওচৰত কওক, হে ভগৱান, তোমাৰ ওচৰত এই 3টা বস্তু বিচাৰোঁ। 1 নম্বৰ ঋণমুক্ত জীৱন, 2 নম্বৰ শাৰীৰিক সুস্থতা, 3 নম্বৰ ভাল সহিত মৃত্যু। দিনৰ পোহৰতটো দেখা যায় সকলোৰে মুখত হাঁহি থাকে, আচলতে ৰাতিৰ অন্ধকাৰত গম পায় কোন কিমান জীৱনত সুখী। কাৰোবাক এৰি থকাটো বহুত কষ্টকৰ, তাতোকৈ বেছি কষ্টকৰ তেওঁ নাহে বুলি জানিও তেওঁৰ কাৰণে কৰা অপেক্ষাটো। পাহাৰটো যিমানেই উচ্চ নহওক কিয় সদায় আকাশৰ তলত, মাছজনী যিমানেই ডাঙৰ নহওক কিয় সদায় পানীৰ তলত। যিয়েই যিমান ডাঙৰ নহওক কিয় যাব লাগিব কিন্তু মাটিৰ তললৈ। মূৰ্খ মানুহৰ লগত কেতিয়াও তৰ্ক কৰিবলৈ নাযাব, কাৰণ তুমি তেওঁক কেতিয়াও হৰুৱাবলৈ নোৱাৰা। তেওঁক তেওঁই হৰুৱাবলৈ পাৰিব যি তেওঁতকৈ বেছি মূৰ্খ। এটা সঁচা ভালপোৱাই এটা অসহায় জীৱনক নতুন ৰূপ দিবলৈ পাৰে, আৰু এটা মিছা ভালপোৱাই এটা সুন্দৰ জীৱনক কিন্তু ধ্বংস কৰি দিবলৈ পাৰে। যদিহে নিজকে সস্তীয়া কৰিবলৈ নিবিচাৰে তেনেহ'লে এই 3টা টিপছ মনত ৰাখিব। 1 নম্বৰ যিকোনো পৰিস্থিতিতে নিজকে শান্ত ৰাখিব। 2 নম্বৰ আনৰ কথা মনোযোগ দি শুনিবলৈ চেষ্টা কৰি যাব। 3 নম্বৰ সুযোগ পালেই আনক সাহায্য কৰিবলৈ শিকক। আমাৰ জীৱনলৈ কোন আহে কোন যায় সেইটো গুৰুত্বপূৰ্ণ কথা নহয়, জীৱনৰ শেষলৈকে কোন আমাৰ লগত থাকে সেইটোহে কিন্তু গুৰুত্বপূৰ্ণ কথা। বয়সৰ লগে লগে সকলো বস্তুৱে কিন্তু সলনি হৈ যায়। আগতে যদি ধৰিছিলোঁ জেদ, কিন্তু এতিয়া ধৈৰ্য ধৰিব লাগিব। এইখন পৃথিৱীত জন্ম লোৱা সকলোৱে কৰ্মৰ অধীন। মনত ৰাখিব, মেঘৰ মূল্য বৰষুণত, গছৰ মূল্য ফলত, তৰোৱালৰ মূল্য কিন্তু ধাৰত। ঠিক তেনেকৈ মানুহৰ মূল্য কৰ্মতহে। সৎ জীৱিকাৰ যেনেকৈ টকা কম
তেনেকৈ সৎ মানুহৰ বন্ধুও কিন্তু কম। মানুহে যেতিয়া প্ৰেমত পৰে তেতিয়া হাজাৰ বছৰ জীয়াই থাকিবলৈ চেষ্টা কৰে, আৰু যেতিয়া ব্যৰ্থ হয় তেতিয়া প্ৰতি মুহূৰ্ততে কিন্তু মৃত্যুক কামনা কৰে। নাৰী আৰু স্ত্ৰী দুয়োটাৰ মাজত একেই মিল থাকে। দুয়োটাই আপোনাক ওপৰলৈ তুলিব পাৰে আৰু দুয়োটাই আপোনাক তললৈও নমাব পাৰে। যদিহে তুমি কাকোৱেই সন্মান দিবলৈ নোৱাৰা তেনেহ'লে নিদিবা, কিন্তু 5 জনৰ আগত কেতিয়াও কাকোৱে অসন্মান নকৰিবা। আপোনাৰ পত্নীগৰাকীক এই 3টা কথা ক'লে আপুনি হয়তো জীৱনত ভিক্ষা মাগিবলগীয়া হ'ব পাৰে। 1 নম্বৰ, কেতিয়াও তেওঁৰ আগত অন্য নাৰীৰ প্ৰশংসা নকৰিব। 2 নম্বৰ, তেওঁৰ পৰিয়ালৰ সম্পৰ্কে বেয়া একোৱেই নক'ব। 3 নম্বৰ, কামত সহায় কৰিব। মনত ৰাখিব, যাৰ জীৱন সংগী বেয়া পৃথিৱীত তেওঁ ভিক্ষাৰীৰ দৰে হৈ পৰে। কাম কৰাৰ সময়ত বা বয়সত আৰাম কৰিলে আৰাম কৰাৰ সময়ত বা বয়সত তুমি কাম কৰিব লাগিব। সেইকাৰণে সময় আৰু বয়সত কাম ব্যয় কৰা অকামে নহয়। এইখন পৃথিৱীত যেনেকৈ ভাল মানুহ আছে তেনেকৈ বেয়া মানুহো আছে। ভাল মানুহৰ মাজতো যেনেকৈ কিছুমানৰ বেয়া গুণ আছে তেনেকৈ বেয়া মানুহৰ মাজতো কিছুমানৰ ভাল গুণ আছে। যেনেকৈ মনে বিচাৰে তুমি তেনেকৈ জীৱনটো কটোৱা, কিন্তু এনেকুৱা কাম কেতিয়াও নকৰিবা যাতে মানুহে তোমাৰ মা দেউতাৰ ওপৰত আঙুলি উঠাবলৈ পাৰে। তোমাৰ মৰমৰ ঘৰখন বা তোমাৰ বৰ্তমান পৰিস্থিতিয়ে যদি তোমাক মটিভেট কৰিবলৈ নোৱাৰে তেনেহ'লে পৃথিৱীৰ কোনো মটিভেশ্যন স্পীকাৰে তোমাক মটিভেট কৰিবলৈ নোৱাৰে। আমাৰ ঘৰ আৰু আমাৰ বৰ্তমান পৰিস্থিতিয়ে আমাৰ কাৰণে সকলোতকৈ ডাঙৰ মটিভেশ্যন। ইয়াতকৈ ডাঙৰ মটিভেশ্যন আৰু একোৱেই হ'ব নোৱাৰে জীৱনত। বৰযাত্ৰী যোৱাৰ সময়ত মানুহ তোমাৰ আগে আগে যায় আৰু মৰি গ'লে মৃতদেহৰ পিছে পিছে যায়। অৰ্থাৎ মানুহে তোমাৰ সুখত তোমাৰ আগত থাকিব আৰু তোমাৰ দুখত তুমিয়েই আগত থাকিব লাগিব। মনৰ কথাবিলাক আনক যিমানেই কমকৈ ক'ব সিমানেই ভালে থাকিব। মন সলনি হয়, কিন্তু কথা কেতিয়াও ঘূৰাই লোৱা নাযায়। নিজে যদি নিজৰ বন্ধু হ'বলৈ পাৰা তেনেহ'লে আৰু অকলশৰীয়া হোৱাৰ কেতিয়াও ভয় নাথাকে। প্ৰিয় দৰ্শক, যদিহে ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।